ভোট গণনায় ব্যাপক বিসঙ্গতি সংঘটিত হওয়ায় করিমগঞ্জ লোকসভা আসনে ফের ভোট গ্রহণের দাবি জানালেন রাইজর দলের সভাপতি বিধায়ক অখিল গগৈ। সম্প্রতি এক সাংবাদিক সম্মেলনে অখিল গগৈ বলেন, ভোট গণনায় দেশের ভিতরে সবচেয়ে বেশি বিসঙ্গতি হয়েছে করিমগঞ্জে। তিনি বলেন, কারচুপি ছাড়া কাস্টিং ভোট থেকে বেশি ইভিএমে গণনা করা সম্ভব নয়। শিবসাগর সমষ্টির সংগ্রামী বিধায়ক অখিল গগৈ এও জানিয়ে বলেন, করিমগঞ্জ আসনে বিরোধী ঐক্যমঞ্চের প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরীর জয় নিশ্চিত ছিল। তাই করিমগঞ্জে ফের ভোট গ্রহণ করতে নির্বাচন কমিশনের দৃষ্টি আকর্ষণ করেছেন রাইজর দলের সুপ্রিমো অখিল গগৈ। করিমগঞ্জ লোকসভা সমষ্টিতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত ভোট গ্ৰহণতকৈ ভোট গণনাৰ সময়ত ভোট আটাইতকৈ বেছিকৈ ওলোৱাৰ ঘটনা সংঘটিত হৈছে। গোটেই দেশখনৰ ভিতৰতে ইভিএমত ৩,৮১১টা ভোট বেছিকৈ গণনা হৈছে। ইভিএমত ভোটদান কৰিছিলে 11,36,538টা, কিন্তু মুঠ ভোট সেইটো দান হৈছিলে, ভোটদান হৈছিলে 11,36,538টা, কিন্তু গণনা তাতকৈ বেছিকৈ কৰিলে 11,40,349টা, অৰ্থাৎ 3,811টা অতিৰিক্ত ভোট কৰিমগঞ্জত লোকসভা সমষ্টিত ওলাল। এইটোৱে সন্দেহ হৈ গৈছে, সকলো মানুহৰে সন্দেহ হৈছে, আৰু এইটো দেশৰ ভিতৰতে আটাইতকৈ বেছি ভোট গণনা। কৰিমগঞ্জৰ পাছত দেশৰ ভিতৰত আৰু এটা সমষ্টিত এনেকৈ বেছিকৈ ভোট ওলাইছে, সেইটো হ'ল দ্বিতীয় সৰ্বাধিক অনগোল, অন্ধ্ৰপ্ৰদেশৰ অনগোল নামৰ সমষ্টিটোত। তাত 1,487টা ভোট বেছিকৈ ওলাইছে, কিন্তু আমাৰ অসমত কিমান বেছিকৈ ওলাইছে? 3,811টা ভোট। ভোট পঢ়াতকৈ ভোট গণনা কেনেকৈ বেছি হ'ব পাৰে? সেইকাৰণে এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত শাসক দলে আচলতে ৰিগিং কৰিছে কৰিমগঞ্জত। কৰিমগঞ্জৰ ভোটৰ সময়ত শাসক দলে ৰিগিং কৰা বুলি সকলো মানুহৰ সম্পূৰ্ণৰূপে সন্দেহ হৈছে, আৰু সেইকাৰণে আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে কৰিমগঞ্জত পুনৰ ভোট গ্ৰহণৰ ব্যৱস্থা হ'ব লাগে। আমি সকলোৱে জানো যে কৰিমগঞ্জত আচলতে কংগ্ৰেছ জিকিবই বুলি আমি খাটাং আছিলোঁ। কৰিমগঞ্জৰ ডেম'গ্ৰাফিক পেটাৰ্ণেই এনেকুৱা যে কোনো পৰ্যায়ে তাত বিজেপি জিকিব নোৱাৰে। কেৱল আৰু কেৱল 2 নম্বৰী কৰি বিজেপি তাত জিকা বুলি ইতিমধ্যে সকলো মানুহে সন্দেহ প্ৰকাশ কৰিছে। গতিকে কৰিমগঞ্জত পুনৰ ভোট গণনা কৰিবৰ কাৰণে পুনৰ ভোট গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, NE8 নিউজ।